এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় ঋষিসকলৰ কৌতূহল। ইয়াত প্ৰথম শ্লোকটো আৰম্ভ হৈছে কৃষ্ণ বন্দনাৰে, য'ত কোৱা হৈছে, হে প্ৰভু, হে বসুদেৱ পুত্ৰ শ্ৰীকৃষ্ণ, হে সৰ্বব্যাপী প্ৰভু, মই আপোনাক শ্ৰদ্ধাৰে সম্ভাষণ জনাইছোঁ। মই ভগৱান শ্ৰীকৃষ্ণৰ ধ্যান কৰোঁ, কাৰণ তেওঁ হৈছে পৰম সত্যৰ প্ৰকাশিত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি, ৰক্ষণাবেক্ষণ আৰু ধ্বংসৰ সকলো কাৰণৰ আদি কাৰণ। তেওঁ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতি সচেতন আৰু তেওঁ পৰম স্বাধীন, কাৰণ তেওঁৰ বাহিৰে আন কাৰণ নাই। তেওঁ সকলো কাৰণৰে কাৰণ। তেওঁ প্ৰথমে আদি জীৱ ব্ৰহ্মাৰ হৃদয়ত এই বৈদিক জ্ঞান প্ৰদান কৰিছিল। তেওঁৰ বাবে মহামুনি আৰু দেৱতাসকল এইদৰে মোহগ্ৰস্ত হয়, যিদৰে জুইত পানী বা পানীত ভূমি দেখি মায়াৰ দ্বাৰা মোহগ্ৰস্ত হয়। তেওঁৰ বাবে এই সমস্ত ভৌতিক বিশ্ব ব্ৰহ্মাণ্ড, যি প্ৰকৃতিৰ তিনিটা গুণৰ প্ৰতিক্ৰিয়াৰ বাবে সাময়িকভাৱে দেখা দিয়ে, এই সকলোবোৰ সঁচা যেন লাগে, আচলতে এই সকলোবোৰ মিছাহে হয়। গতিকে যি এই ভৌতিক জগতৰ মায়ামোহৰ পৰা সম্পূৰ্ণ মুক্ত হৈ নিজৰ ঐশ্বৰিক বাসস্থানত অবিৰতভাৱে বাস কৰে, সেই ভগৱান শ্ৰীকৃষ্ণক মই ধ্যান কৰোঁ। মই তেওঁক ধ্যান কৰোঁ, কাৰণ তেওঁৱেই হৈছে পৰম সত্য। ভৌতিক কাৰণত কৰিবলগীয়া সকলো ধৰ্মীয় কাম কাজ সম্পূৰ্ণৰূপে বাদ দি এই শ্ৰীমদ ভাগৱত পুৰাণে সৰ্বোচ্চ সত্যক প্ৰতিষ্ঠা কৰিছে, যিটো নিৰ্মল হৃদয়ৰ ভক্তসকলৰ বাবে সহজে বুজিব পৰা যায়। এই পৰম সত্য বাস্তৱিক হয়, যি মায়াৰ পৰা পৃথক হয় আৰু সকলোৰে কল্যাণৰ বাবে হয়। এই সত্যই তিনিওবিধ দুখ কষ্টক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব পাৰে। তাৰ পাছত আন কোনোবা শাস্ত্ৰৰ জানো কিবা প্ৰয়োজন আছে? কোনো ব্যক্তিয়ে শ্ৰীমদ্ভাগৱতৰ বাৰ্তা মনোযোগেৰে আৰু বিনম্ৰভাৱে শুনাৰ লগে লগে এই জ্ঞানৰ অভ্যাসৰ জৰিয়তে পৰম ভগৱান তেওঁৰ হৃদয়ত প্ৰতিষ্ঠিত হয়। সেই জ্ঞানী আৰু চিন্তাশীল লোকসকল বৈদিক সাহিত্যৰূপী এই কল্পবৃক্ষৰ এই পকা ফল শ্ৰীমদ ভাগৱত উপভোগ কৰক। শ্ৰীল শুকদেৱ গোস্বামীৰ মুখৰ পৰাই ই নিৰ্গত হৈছে আৰু সেয়ে ৰুচিকৰ হৈ গৈছে। ইয়াৰ অমৃত ৰসযুক্ত জীৱকে ধৰি সকলো লোকৰ বাবে আগৰে পৰা ৰুচিকৰ আছিল। এই অমৃত ৰস মুক্ত জীৱকে ধৰি সকলো লোকৰ বাবে আগৰে পৰা ৰুচিকৰ আছিল আৰু এতিয়া অত্যধিক ৰুচিকৰ হৈ পৰিছে। এই কথা ঘোষাৰূপে মাধৱদেৱে এনেদৰে কৰিছে। সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱত, শুকমুখে আশী ভূমিত ভৈলা বিদিত, ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিয়ুক ৰস অমৃত। এই ৰস, এই পূৰ্ণ বিকশিত আৰু জ্ঞানত পৰিপক্ক বৈদিক ফলৰূপী শ্ৰীমদ ভাগৱত শ্ৰীল শুকদেৱ গোস্বামীৰ ওঠৰ পৰা ওলাই আহিছে। সংস্কৃতত শুক শব্দৰ অৰ্থ ভাটৌ হয়। যেতিয়া এনে চৰায়ে তাৰ ৰঙা ঠোঁটৰে কোনো পকা ফলৰ সোৱাদ লয়, তেতিয়া সেই ফলৰ সোৱাদ আৰু বাঢ়ি যায়। এই পদত কোৱা হৈছে যে শ্ৰীমদ ভাগৱত কেৱল এক উৎকৃষ্ট সাহিত্যই নহয়, ই সমগ্ৰ বৈদিক সাহিত্যৰ পৰিপক্ক ফল হয়। শুকদেৱ গোস্বামীক ভাটৌৰ লগত এইবাবেই তুলনা কৰা হৈছে, কাৰণ তেওঁ এই গ্ৰন্থখন সকলো বৰ্গৰ লোকে বুজি পোৱাকৈ প্ৰস্তুত কৰিছিল। যিয়ে এই ভাগৱত গ্ৰন্থ নম্ৰতাৰে শুনিব, তেওঁ লগে লগে এই দিব্য ৰসৰ সোৱাদ পাব। এই ৰস ভৌতিক জগতৰ বিকৃত ৰসৰ পৰা পৃথক হয়। এই পকা ফল
সৰ্বোচ্চ লোক কৃষ্ণ লোকৰ পৰা হঠাৎ সৰি পৰা নাছিল, বৰং কোনো ধৰণৰ পৰিৱৰ্তন বা বাধা নোহোৱাকৈ গুৰু শিষ্য পৰম্পৰাৰ শৃংখলাৰ মাজেৰে সযতনে ই তললৈ নামি আহিছে। ভৌতিক জগতত ৰসৰ অভিজ্ঞতা বিকৃত ৰূপত হয়, যিটো অস্থায়ী হয়। শ্ৰীমদ্ভাগৱতৰ সাহিত্যত অনুভৱ কৰিব পাৰি, কাৰণ ই বৈদিক জ্ঞানৰ পকা ফল। শ্ৰী ভগৱান কোনো দৃষ্টিকোণৰ পৰা নিৰাকাৰ নহয়, কাৰণ দিব্য ৰসৰ সোৱাদৰ আদান প্ৰদান কেৱল এজন সাকাৰ ব্যক্তিৰ লগতহে সম্ভৱ হয়। এবাৰ নৈমিষাৰণ্য অৰণ্যৰ পবিত্ৰ স্থানত শৌনকৰ দৰে মহান ঋষিসকলে ভগৱান আৰু তেওঁৰ ভক্তসকলক সন্তুষ্ট কৰিবলৈ হাজাৰ হাজাৰ বছৰ ধৰি চলি থকা যজ্ঞ সম্পাদন কৰাৰ উদ্দেশ্যেৰে একত্ৰিত হৈছিল। ভগৱান শ্ৰীবিষ্ণুৰ ইচ্ছাৰ বাহিৰে যদি আন যিকোনো কাৰণত যিকোনো কৰ্ম সম্পাদন কৰা হয়, কৰ্তাৰ বাবে ই মাত্ৰ অধিক বন্ধনৰহে সৃষ্টি কৰে। সেইবাবে ভগৱান শ্ৰীবিষ্ণু আৰু তেওঁৰ ভক্তসকলৰ কল্যাণৰ বাবে সকলো কৰ্ম যজ্ঞ ৰূপত সম্পন্ন কৰিব লাগে বুলি নিৰ্দেশ দিয়া হৈছে। মহান ঋষিসকল সদায় সাধাৰণ মানুহৰ কল্যাণ কৰিবলৈ আগ্ৰহী। ব্যক্তিগত কষ্ট সহিও তেওঁলোক সকলোৱে মানুহৰ মংগলৰ বাবে শ্ৰী ভগৱানৰ সেৱাত নিয়োজিত হৈ থাকে। ভগৱান শ্ৰীবিষ্ণুক এজোপা প্ৰকাণ্ড গছৰ লগত তুলনা কৰিব পাৰি। দেৱতা, মানুহ, সিদ্ধ, চৰণ, বিদ্যাধৰ আদি সকলো জীৱকে ধৰি আন সকলো এই গছৰ ডাল, উপশাখা আৰু পাতৰ দৰে হয়। যদি গছৰ শিপা পানীৰে জলসিঞ্চন কৰা হয়, তেন্তে গছৰ সকলো অংশই শিপাৰ পৰা স্বয়ংক্ৰিয়ভাৱে পুষ্টি লাভ কৰে। আনহাতে গছৰ পৰা পৃথক হোৱা কাটি যোৱা বা সৰি পৰা ডালপাতবোৰে সেই পুষ্টি নাপায়। অবিৰত পানী দিয়াৰ পাছতো লাহে লাহে শুকাই যাব ধৰে। একেদৰে এই মানৱ সমাজখন যেতিয়া বিচ্ছিন্ন ডালপাতৰ দৰে ভগৱানৰ পৰা বিচ্ছিন্ন হৈ পৰে, তেতিয়া ই পুষ্টি লাভ কৰিব নোৱাৰে। আৰু যিয়ে তেনে কৰে, তেওঁৰ শক্তি আৰু সম্পদ অপচয়হে হয়। এদিন যজ্ঞৰ অগ্নি জ্বলোৱাৰ পাছত নিজৰ পাতক্ৰম আদি সমাপন কৰি শ্ৰীল সূত গোস্বামীক সন্মানেৰে আসন আগবঢ়াই ঋষিসকলে শ্ৰদ্ধাৰে তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত প্ৰশ্ন কৰে। ঋষিসকলে ক'লে, হে পূজনীয় সূত গোস্বামী, আপুনি সকলো ধৰণৰ পাপৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। আপুনি সকলো শাস্ত্ৰ আৰু পুৰাণৰ লগতে ধৰ্মীয় জীৱনৰ বাবে গুৰুত্বপূৰ্ণ ইতিহাসত পাকৈত, কাৰণ আপুনি সেইবোৰৰ সঠিক নিৰ্দেশনা পঢ়ি ব্যাখ্যা কৰিছে। হে সূত গোস্বামী, আটাইতকৈ বিদ্বান আৰু বেদান্তী হোৱাৰ বাবে আপুনি ঈশ্বৰৰ অৱতাৰ ব্যাসদেৱৰ জ্ঞানৰ প্ৰতি সচেতন আৰু সকলো ধৰণৰ বস্তুগত আৰু আধ্যাত্মিক জ্ঞানত পাকৈত আন ঋষিসকলকো চিনি পায়। তদুপৰি আপুনি নম্ৰ হোৱাৰ বাবেই আপোনাৰ গুৰুসকলে আপোনাক শুদ্ধ সৰল শিষ্য বুলি গণ্য কৰি সকলো দিশতে অনুগ্ৰহৰ বৰষুণ দিছে। গতিকে তেওঁলোকৰ পৰা বিজ্ঞানসন্মতভাৱে যিখিনি শিকিছে, সেই সকলোবোৰ আমাক জনাওক। গতিকে দীৰ্ঘায়ুৰ আশীৰ্বাদেৰে ধন্য হৈ সাধাৰণ জনতাৰ সামগ্ৰিক আৰু চূড়ান্ত কল্যাণৰ বাবে আপুনি কি সিদ্ধান্ত লৈছে, সেয়া সহজে বুজিব পৰাকৈ আমাক বুজাই দিয়ক। এই কলিযুগ বা কলহপ্ৰিয় লৌহযুগৰ অদক্ষতা দেখি ঋষিসকলে শ্ৰীল সূত গোস্বামীক সমগ্ৰ শাস্ত্ৰৰ সাৰমৰ্ম বা চামাৰি দাঙি ধৰিবলৈ প্ৰাৰ্থনা কৰিলে, কাৰণ এই যুগৰ মানুহবোৰৰ সকলো দিশতে পতন ঘটিছে। হে বিদ্বানজন, কলিৰ এই লৌহ কলিযুগত মানুহৰ আয়ুস কম হয়, তেওঁলোক কাজিয়াখোৰ হয়, এলেহুৱা হয়, বিপথে পৰিচালিত হয়,
দুৰ্ভগীয়া হয় আৰু একে সময়তে সদায় বিচলিত বা ষ্ট্ৰেছফুল হৈ থাকে। শাস্ত্ৰৰ অনেক বিভাগ আছে, সেইবিলাক সকলোতে অনেক নিয়মিত কৰ্মৰ উল্লেখ আছে, যিবিলাকৰ বিষয়ে বছৰ বছৰ ধৰি অধ্যয়ন কৰিহে শিকিব পাৰি। সেয়েহে হে ঋষি, অনুগ্ৰহ কৰি এই সকলোবোৰ শাস্ত্ৰৰ সাৰমৰ্ম বাছি লৈ সকলো জীৱৰ কল্যাণৰ বাবে বুজাই দিয়ক, যাতে সেই উপদেশেৰে তেওঁলোকৰ হৃদয় সম্পূৰ্ণৰূপে সন্তুষ্ট হয়। হে সুত গোস্বামী, আপোনাৰ কল্যাণ হওক। আপুনি জানে, পৰম ভগৱান শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভৰ পৰা বসুদেৱৰ পুত্ৰ হিচাপে কি উদ্দেশ্যৰে প্ৰকট হৈছিল। হে সুত গোস্বামী, আমি শ্ৰী ভগৱান আৰু তেওঁৰ অৱতাৰৰ বিষয়ে জানিবলৈ আগ্ৰহী। কৃপা কৰি পূৰ্বৰ আচাৰ্যসকলে দিয়া উপদেশবিলাক আমাক জনাওক, কাৰণ তেওঁলোকৰ কথা শুনিলে আৰু জপ কৰিলেহে মানুহৰ উন্নতি হয়। জন্ম মৃত্যুৰ জটিল জালত আবদ্ধ হৈ থকা জীৱবোৰে যদি অজানিতেও ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ নাম জপ কৰে, তেন্তে লগে লগে মুক্ত হৈ পৰে, কাৰণ সাক্ষাৎ ভয়েও হৰি নামৰ পৰা ভয়ভীত হৈ থাকে। পূৰ্ণ পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণ সকলো জীৱৰ পৰম নিয়ন্তা, পৰম শক্তিশালী শ্ৰী বাসুদেৱে নিজৰ সমস্ত শক্তি নিজৰ নামটোক প্ৰদান কৰি থৈছে। এই সৃষ্টিত এনে কোনো নাই যি সৰ্বশক্তিমানৰ ক্ৰোধক ভয় নকৰে। প্ৰতিটো বস্তু শ্ৰী ভগৱানৰ লগত সম্পৰ্কিত আৰু প্ৰতিটো বস্তুৰ নিজস্ব পৰিচয় আছে কেৱল তেওঁৰ মাজত। ইয়াত কোৱা হৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ নামত সাক্ষাৎ ভয়েও ভয়ভীত হৈ থাকে। ইয়াৰ পৰা বুজা যায় যে শ্ৰীকৃষ্ণৰ নাম ভগৱান শ্ৰীকৃষ্ণৰ পৰা অবিচ্ছেদ্য। গতিকে শ্ৰীকৃষ্ণৰ নামটো স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ দৰে শক্তিশালী। ইয়াত সামান্যতম পাৰ্থক্যও নাই। গতিকে বৃহৎ সংকটৰ সময়তো ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ নামটোৰ সুবিধা ল'ব পাৰি। অজ্ঞাতভাৱেই হওক, নজনাকেই হওক বা পৰিস্থিতিত পৰিয়েই হওক, ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক নাম জপ কৰি জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হ'ব পাৰি। হে সুত গোস্বামী, গংগাৰ পানীয়ে বহুদিন ব্যৱহাৰ কৰাৰ পাছত সেই সংস্পৰ্শলৈ অহাসকলক পবিত্ৰ কৰে, কিন্তু ভগৱানৰ চৰণ কমলত সম্পূৰ্ণৰূপে শৰণ লোৱা মহামুনিসকলে তেওঁলোকৰ সংস্পৰ্শলৈ অহাসকলক নিমিষতে পবিত্ৰ কৰে। পবিত্ৰ গংগা জলতকৈ ভগৱানৰ বিশুদ্ধ ভক্তসকল অধিক শক্তিশালী। গংগা জলৰ বহুদিন ব্যৱহাৰ কৰিলেহে মানুহে আধ্যাত্মিক উপকাৰ লাভ কৰিব পাৰে, কিন্তু ভগৱানৰ এজন বিশুদ্ধ ভক্তৰ কৃপাত মনুষ্য তৎক্ষণাৎ শুদ্ধ হ'ব পাৰে আৰু পুনৰ ঈশ্বৰৰ বাসস্থানলৈ উভতি যাব পাৰে। এই সংঘাতপূৰ্ণ যুগৰ পাপৰ পৰা পৰিত্ৰাণ পাবলৈ ইচ্ছুক এনে কোন আছে যে শ্ৰী ভগৱানৰ পুণ্যখ্যাতি যি শুনিব নিবিচাৰিব? তেওঁৰ দিব্য কৰ্ম অত্যন্ত উদাৰ আৰু কৃপাময়, আৰু শ্ৰী নাৰদ মুনিৰ দৰে মহান বিদ্বান ঋষিয়ে তেওঁৰ প্ৰশংসা গায়ন কৰি থাকে। গতিকে তেওঁৰ বিষয়ে আমাক জনাওক। কৃপা কৰি বিভিন্ন অৱতাৰত সম্পাদন কৰা তেওঁৰ অদ্ভুত লীলাসমূহৰ বিষয়ে কওক, কাৰণ আমি সেয়া শুনিবলৈ অত্যন্ত আগ্ৰহী। হে বুদ্ধিমান সুতদেৱ, ভগৱানৰ বিভিন্ন অৱতাৰৰ ঐশ্বৰিক লীলা আমাক বৰ্ণনা কৰক। পৰম নিয়ন্ত্ৰক ভগৱানৰ এনে কল্যাণদায়ক বিস্ময়কৰ কৰ্মবিলাক তেওঁৰ আভ্যন্তৰীণ যোগমায়া শক্তিৰ দ্বাৰা সম্পন্ন হয়। প্ৰভুৰ ঐশ্বৰিক লীলাৰ বিষয়ে শুনি আমি কেতিয়াও আমনি নাপাওঁ, যাৰ প্ৰশংসা কীৰ্তন, শ্লোক আৰু শ্ৰুতিবোৰৰ দ্বাৰা কৰা হয়। যিসকলে তেওঁৰ সৈতে ঐশ্বৰিক সম্পৰ্কৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিছে, তেওঁলোকে প্ৰতি মুহূৰ্ততে তেওঁৰ লীলাৰ বিষয়ে শুনি তাৰ সোৱাদ লৈ ভাল পায়।
ভগৱান শ্ৰীকৃষ্ণই বলৰামৰ সৈতে মনুষ্যৰ দৰে ক্ৰিয়া কৰিছিল আৰু এনেদৰে ছদ্মবেশত থাকিও তেওঁ বহুতো অলৌকিক কাৰ্য সম্পাদন কৰিছিল। কলিযুগ আৰম্ভ হোৱা বুলি ভালদৰে জানি আমি এই পবিত্ৰ স্থানত একত্ৰিত হৈ ভগৱানৰ ঐশ্বৰিক বাৰ্তা বিতংভাৱে শুনিবলৈ আৰু এইদৰে যজ্ঞ সমাপন কৰিবলৈ এক দীঘলীয়া অধিৱেশনত একত্ৰিত হৈছো। আমি বিশ্বাস কৰো যে দৈৱ ঈশ্বৰৰ দ্বাৰা আমি আপোনাক লগ পাইছো, যাৰ দ্বাৰা মনুষ্যৰ সদ্গুণবিলাক নাশ কৰা কলিৰূপী দুৰ্গম সাগৰখন পাৰ হ'ব ইচ্ছা ৰখা আমি সকলোৱে আপোনাক নাওখনৰ গুৰিয়াল হিচাপে গ্ৰহণ কৰিব পাৰো। কলিযুগ মানৱ জাতিৰ বাবে অত্যন্ত বিপদজনক। এই মানৱ জীৱন কেৱল আত্ম উপলব্ধিৰ স্বাৰ্থতহে দিয়া হৈছে, কিন্তু এই যুগৰ নিষ্ঠুৰতাৰ বাবে মানুহে জীৱনৰ লক্ষ্য সম্পূৰ্ণৰূপে পাহৰি গৈছে। এই যুগত বয়স ক্ৰমান্বয়ে কমি যাব। মানুহৰ স্মৃতিশক্তি, কোমল অনুভূতি শক্তি আৰু উদাৰ গুণবোৰ হেৰুৱাব। যিহেতু পৰম সত্য যোগেশ্বৰ শ্ৰীকৃষ্ণ তেওঁৰ নিজ ধামলৈ গতি কৰিলে, সেইবাবে কৃপা কৰি আমাক কওক যে এতিয়া ধৰ্মই কিহৰ আশ্ৰয় ললে।